নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিব এডিআৰ টিপনৰ 2026 এক্সাম ডেট আহি গ'ল আউট হৈ গ'ল সো মানে এক্সাম ডেটটো কেতিয়াৰ পৰা হ'ব তাৰ ওপৰত সকলোখিনি কথা আপোনালোকক জনাই দিয়া হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিঅ'টো ভাল হয় ভিডিঅ' লাইক কৰিব লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে এডিআৰ টিপনৰ ক্ষেত্ৰত আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহিছে এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব এডিআৰ টিপনৰ 2026 ৰ ক্ষেত্ৰত এক্সাম ডেট কি হ'ব সকলোখিনি কথা জনাই আছো আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ টিপনৰ ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব এতিয়াৰ পৰা ভালদৰে পঢ়িলে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো এতিয়াৰ পৰা ভালদৰে পঢ়িবৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্ছ প্ৰস্তুত কৰি উলিওৱা আছে সো কোৰ্ছটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে সো কোৰ্ছটো কেনেকৈ বাই কৰিব এই কোৰ্ছটো আপোনালোকে বাই কৰিব যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্ছটো বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্ছটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ এডিআৰ টিপনৰ দেখিব পাৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্ছ হয় আৰু এই কোৰ্ছটোৰ যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্ছটো বোলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্ছ কৰা দৰকাৰ নাই এইখিনি পঢ়িলে আপোনালোকে সাফিচিয়েণ্ট হ'ব এতিয়ালৈ কোৰ্ছটো কেনেকৈ বাই কৰিব পাৰিব সেই কোৰ্ছটো আপোনালোকে বাই কৰিব কাৰণে যিটো মই হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্ছটো বাই কৰি ল'ব পাৰিব সো এতিয়া মই আহিলোঁ এই কোৰ্ছটোৰ আণ্ডাৰ কি লাভ কৰিব কোৰ্ছটো কি হয় এডিআৰ টিপনৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 হৈছে এডিআৰ টিপনৰ ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্ছ হয় আপোনালোকে দেখিব পাৰিছে আৰু ইয়াত আপোনালোকে দেখিছে কি লাভ কৰিব পাৰিব 10000 কুৱেশ্যনৰ এনসাৰ 10000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব আছামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানকি সাবজেক্ট আছে এই সকলোখিনি সাবজেক্টৰ যিমানকি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত কি লাভ কৰিব পাৰিব সাবজেক্ট কি লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক সোশ্যাল ষ্টাডি হিষ্ট্ৰী হওক পলিটি হওক ইকনমি হওক জিওগ্ৰাফি হওক আসাম ডেটা লাভ কৰিব পাৰিব ইণ্ডিয়া ডেটা লাভ কৰিব লগতে ওয়াৰ্ল্ড ডেটা আপোনালোকে লাভ কৰিব পাৰিব তাৰ পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ লাভ কৰিব পাৰিব মেথমেটিক্স পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰ পাব মানে কমপ্লিট সিলেবাস কভাৰ কৰা আছে আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব আৰু এইখিনি বাদ কৰি বেলেগ কোনো পঢ়াৰ দৰকাৰ নাই আৰু এইখিনি দ্বাৰা আপোনালোকে পঢ়িলে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে এডিআৰ টিপনৰ ষ্টেণ্ডাৰ্ড লেভেলৰ কাৰণে 10খন গৈ এডিআৰ টিপনৰ ষ্টেণ্ডাৰ্ডৰ ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ ইয়াত আপোনালোকে ইনক্লুডিং আছে আৰু বাকি আপোনালোকে দেখিব পাৰিছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন পেপাৰ উইথ এনসাৰ চিটটো আপোনালোকে ইয়াত লাভ কৰি যাব আৰু এই যিটো কোৰ্ছ হয় কোৰ্ছটো 27 বৰ্ষৰ যিখন নিউ সিলেবাছ হয় নিউ সিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে ওৱান অফ দ্য বেষ্ট কোৰ্ছ হয় আৰু এই কোৰ্ছটোৰ দ্বাৰা আপোনালোকে যদি পঢ়ে আপোনালোকে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াত দেখিব পাৰিছে 10000 কুৱেশ্যন উইথ এনসাৰ সকলোখিনি লাভ কৰিব পাৰিব আৰু ইয়াত সকলোখিনি কভাৰ কৰি বনোৱা হৈছে আৰু অল টপিকৰ A to Z এনালাইসিস আদি কৰি সকলোখিনি আপোনালোকে ইয়াতে উপলব্ধ পাই যাব আৰু এই কোৰ্ছটো আপোনালোকে অনলি এডিআৰ টিপনৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব আৰু এতিয়া এডিআৰ টিপনৰ ক্ষেত্ৰত আপোনালোকৰ এক্সাম ডেটসমূহ কেতিয়াৰ পৰা হ'ব পাৰে বা এডিআৰ টিপনৰ এক্সাম ডেটসমূহ কেতিয়া হ'ব সো এডিআৰ টিপনৰ যিসমূহ এক্সাম ডেট আছে সেইটো আপোনালোকৰ অতি সোনকালে হ'বলৈ গৈ আছে বা কিমান হ'ব মই আপোনালোকক জনাই আছোঁ এক্সাম ডেটসমূহৰ যে মই কথা ক'বলৈ যাওঁ এক্সাম ডেটসমূহৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰ মাহত এক্সামসমূহ আহিব আৰু যদি আপোনালোকৰ নটিফিকেশ্যনৰ কথা ক'ব যাওঁ নটিফিকেশ্যনটো আপোনালোকৰ ধৰি লওক ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মানে ফেব্ৰুৱাৰীটো অলৰেডি পাৰ হৈ গ'ল মানে এইটো ফেব্ৰুৱাৰীটো যোৱা অহাৰ সম্ভাৱনা নাই চ' আপোনালোকৰ নটিফিকেশ্যন আহিব মাৰ্চ মাহত 90% অহাৰ সম্ভাৱনা আছে এপ্ৰিল মাহত অহাৰ সম্ভাৱনা আছে আৰু ইফালে আপোনালোকে মে' মাহত মানে ধৰি লওক মাৰ্চ এপ্ৰিল মে' 3 মাহত আপোনালোকে 100% নটিফিকেশ্যন দেখিবলৈ পাব চ' আপোনালোকৰ হাতত বেছি সময় নাই কাৰণ যদি আপোনালোকৰ এক্সামসমূহ আগষ্ট ছেপ্টেম্বৰ মাহত হয় নটিফিকেশ্যন ইমান মাহত হয় তেন্তে আপোনালোকে যদি নটিফিকেশ্যন ভাল অপেক্ষা কৰি থাকে আপোনালোকে কেতিয়াও সিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰিব চ' নটিফিকেশ্যন অহাৰ আগতে আপোনালোকে অহাৰ আগৰ পৰা আপোনালোকে যদি পঢ়ে তেতিয়া আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' নটিফিকেশ্যন অহাৰ আগৰ পৰা পঢ়াৰ ক্ষেত্ৰত এতিয়াৰ পৰা যিটো আমাৰ কোৰ্ছ হয় সেই কোৰ্ছটোৰ আপোনালোকে পঢ়িব পাৰে আৰু সেই কোৰ্ছটো পঢ়িলে বেলেগ কোনো বুকছ বেলেগ কোনো কোৰ্ছ কৰাৰ কথা নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব চ' আপোনালোকে কোৰ্ছটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব চ' কোৰ্ছটো বাই কৰিলে পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্ছ আছে সেইটো বাই কৰিলে পঢ়া শুনা কৰিব পাৰে 50% অফাৰ দি থকা হৈছে চ' বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট আমাৰ মেছেজ কৰিলে হ'ল কোৰ্ছটো বাই কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ'লৈ লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ দিনত লগ পাম